যোৰহাটত নীলপৱন বৰুৱাৰ একক কলা প্ৰদৰ্শনী অনুষ্ঠান। অসমৰ চালুকলা পৰিষদৰ উদ্যোগত প্ৰয়াত নীলপৱন বৰুৱাৰ একক কলা প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হয়। পতিতাযথা চিত্ৰশিল্পীৰ অমূল্য সৃষ্টিৰাজিৰ এই কলা একক প্ৰদৰ্শনী 23 পৰা 25 আগষ্টলৈকে অনুষ্ঠিত হ'ব। যোৰহাটৰ মিঠাপুখুৰীস্থিত যোৰহাটৰ ফাইন আৰ্টছ ছ'চাইটিত অনুষ্ঠিত হয় এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আচলতে আমি অসম চাৰুকাৰু কলা পৰিষদৰ তেখেতে স্থাপন কৰা নীলপৱন বৰুৱাদেৱ তেখেতে 1971 চনতে স্থাপন কৰা এখন ডাঙৰ অনুষ্ঠান আৰু গোটেই অসমত তেওঁ এটা জোৱাৰ আনিছিলে। তেওঁতো গোটেই জীৱন চিত্ৰকলাতে তেওঁ উৎসৰ্গিত, গোটেই জীৱন তেওঁ উৎসৰ্গিত কৰিলে চিত্ৰকলা। তেওঁলোকে সকলোৱে জানে, অসমৰ মানুহে তেওঁ ভালকৈ জানে, কিন্তু অসমৰ মানুহে কি তেখেতক শিল্পী হিচাপে জানে, কিন্তু তেখেতৰ শিল্পকৰ্ম দেখা পোৱা নাই, বহুতে দেখা নাই। সেইকাৰণে আমি প্ৰয়াস কৰিছোঁ যে তেখেতৰ শিল্পকৰ্ম অসমৰ মানে গাঁৱে গাঁৱে যাওক। আজি যোৰহাটত আৰু নেক্সট প্ৰগ্ৰেমত আমি আকৌ ক'ৰবাত প্ৰদৰ্শিত কৰিম। তেখেতৰ যিখিনি স্মৃতি, তেখেতৰ ইচ্ছা আছিলে অসমত এটা জোৱাৰ অনা, মানে সকলোকে শিল্পমুখী কৰা, জীৱনটো সুন্দৰকৈ অনুভৱ কৰোৱা। সেইখিনি এতিয়া আমাৰ দায়িত্ব। আমি তেখেত নাই এতিয়া, কিন্তু তেখেতৰ স্মৃতিত আমি আজি 32টা চিত্ৰ আমি প্ৰদৰ্শন কৰিছোঁ। নেক্সট আমি তেখেতৰ বহুত আছে ছবি। নেক্সট আমি বিভিন্ন ঠাইত আমি এক্সিবিশ্যন পাতিম আৰু তেওঁৰ এক্সিবিশ্যনখন তেনেকৈ আমি লৈ যাম, পাব্লিকৰ মাজত আমি লৈ যাম। পোনপ্ৰথমবাৰলৈ তেখেতৰ পৰিষদে কৰিছে একক চিত্ৰ প্ৰদৰ্শনী। নহয়, তেখেতৰ অৱৰ্তমানত গুৱাহাটীত হৈছে। গুৱাহাটীত তেখেতৰ যোৱা জন্মদিনত আমি পাতিছিলোঁ, যোৱাবাৰৰ জন্মদিনটো গুৱাহাটীত এখন ৱৰ্কশ্বপো হৈছিলে আৰু চিত্ৰ প্ৰদৰ্শনীও হৈছিলে। আৰু এইখন যোৰহাটত কিন্তু প্ৰথমবাৰ হৈছে যোৰহাটত। আৰু তেখেতৰ এনেই আমাৰ যোৰহাটত একচুৱেলি 3 দিনৰ কাৰণে প্ৰগ্ৰেম এটা আমাৰ ৱৰ্কশ্বপ এটাও চলি আছে যোৰহাটত। আৰু আমাৰ ফাইন আৰ্টছ ছ'চাইটিৰ আণ্ডাৰত মানে গোটেই অসমতে আমাৰ প্ৰায় 500 অনুষ্ঠান আছে আমাৰ তত্ত্বাৱধানত। সেই অনুষ্ঠানৰ আমি 4খন ডিষ্ট্ৰিক্টৰ শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু আপোনাৰ গোলাঘাটৰ এইখিনি ডিষ্ট্ৰিক্টৰ আমি কৰিছোঁ। টিচাৰসকলক ইনভাইট কৰি পেলাই তেখেতসকলৰ মাজত এখন ৱৰ্কশ্বপ আপোনাৰ মুক্তিযুঁজাৰু ভৱনতো চলি আছে। আৰু অহাকালি আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন এটা নীলপৱন বৰুৱা আৰু আমাৰ যিহেতু তেখেত প্ৰতিষ্ঠাপক আৰু আমাৰ মৃত্যুৰ সময়লৈকে প্ৰেছিডেণ্ট হিচাপে আছিলে, সভাপতি হিচাপে আছিলে জ্ঞানপীঠ বঁটা প্ৰাপক শ্ৰী নীলমণি ফুকন। তেখেতসকল দুয়োগৰাকীৰ নামতে আমি কালি বঁটা প্ৰদান অনুষ্ঠানো হ'ব। তেখেতসকল দুগৰাকীৰ নামত বঁটাকেইটা ৰখা হৈছে।